দেখিতে হৃদয়ে হয় হরি রকীর্তনয় হৃদয়ে হয় হরি রকীর্তন কেন মতে উদ্ধার হয় অসুরানন্দ কেন মতে উদ্ধার হয় অসুরানন্দ হে ন জানে সে রে হরি ভাবে মনে মন হে ন জানি সে রে হরি ভাবে মনে মন নিরন্তর নরে ডাকি বোলা সর্ব নিরন্তর নরে ডাকি ভোলা রাম রাম প্রবে হয় সভার মই দেব নারায়ণ কৃষ্ণ কৃষ্ণ বিচিত্ৰ এই পুণ্যভূমি বিশ্বব্ৰহ্মাণ্ড এই পুণ্যভূমিতে সকলো জীৱ জন্মগ্ৰহণ কৰি নিজেই নিজৰ ধৰ্ম অটুট ৰাখি মহাকুশেকাল অতিবাহিত কৰিছে। কিন্তু আমি জানিব পাৰিছোঁ মৈত্ৰৰ কালপুৰ নামে এক ৰাজ্যৰ ৰজা মেঘাকৃতিকে দুৰ্দান্ত মেঘাক যন্ত্ৰণাত মানৱ দানৱ সকলোৱে কম্পিত আজি। মৈত্ৰৰ সকলো ৰাজ্য তেওঁ দাসত্ব কৰিলে। বাকী আছে মাথো অমৰাৱতীপুৰ। কিন্তু অমৰাৱতী জয় নহ'ব কদাপি। তাৰ মাজতে মেঘাসুৰৰ একমাত্ৰ পুত্ৰ চন্দ্ৰহংসৰ মনৰ আশা পূৰণ কৰিব লাগিব। যিহেতু চন্দ্ৰহংসই দিনে ৰাতিয়ে আমাকেই চিন্তি আছে। এই কাৰ্যত আমাৰ একমাত্ৰ প্ৰয়োজন দেৱৰ্ষি নাৰদৰ। রাম দেৱৰ্ষি নাৰদৰ হৈছে আগমন। উপযুক্ত সময়ত হৈছে উপস্থিত। করা দয়া প্রভু মুখ করা দয়া প্রভু মুখ মাথি সুকা তোরি
মাতি সুকা তরি প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ হরি রাম রাম কৃষ্ণ রাম 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 হরি রাম রাম কৃষ্ণ রাম 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 এ রাম রাম এ রাম রাম নারায়ণ নারায়ণ প্রভু দাহর সেৱা কৰ গ্ৰহণ ওঠা দেৱঋষি মই তোমাৰ কথাই ভাবি আছিলোঁ কওকচোন প্ৰভু এই নিষ্কিন নাৰদক অকস্মাতে কিয় কৰিলে স্মৰণ নিশ্চয় সকলো জনাম দেৱঋষি প্ৰথমে কোৱাচোন তোমাৰ কোন স্থানৰ পৰা হ'ল আগমন নারায়ণ নারায়ণ অন্তৰ্যামীজনক আমি নকলেও সকলো জানে তথাপি এই নিষ্কিন নাৰদৰ মুখেৰে শুনিব বিচাৰিছে যেতিয়া কওঁ শুনক প্ৰভু আমাৰ মৰ্ত্যপুৰৰ পৰাই হৈছে আগমন আৰু প্ৰভু মৰ্ত্যপুৰে গমন কৰাৰ আছে এক ৰহস্য সেই ৰহস্য জানিবৰ বাবেই মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰভু কি ৰহস্য দৰ্শন কৰি আছিলা দেৱঋষি কোৱা মোক সবিশেষ ভাঙি এয়াওতো আপোনাৰ অবিদিত নহয় প্ৰভু তথাপি কওঁ শুনক মৰ্যত কালপুৰ নামে এক ৰাজ্য আছে আৰু সেই ৰাজ্যৰ ৰজা মেঘাসুৰ যি অতিকে দুৰ্দান্ত দেই প্ৰভু জানিব পাৰিছোঁ সেই দৈত্য মেঘাসুৰৰ ঔৰসত জন্মজাত পুত্ৰ আপোনাৰ এই ভক্ত প্ৰভু হ'ব জানো তেওঁৰ মনোবাঞ্ছা পূৰণ প্ৰভু অৱশ্যে দৰ্শন পাব দেৱঋষি শুদ্ধ মূল্যৱান সম্পদ সদায় দুৰ্গম স্থানৰ পৰাই পোৱা যায় তেনেকৈ অসুৰাজ মেঘাসুৰ ভগৱানৰ বৈৰী গতিকে ভক্তক আমাৰ কাষলৈ আনিবলৈ তুমি কিছু কাৰ্যত সহায় হ'ব লাগিব দেৱঋষি নাৰায়ণ নাৰায়ণ প্ৰভু এই নিষ্কিন নাৰদে আপোনাৰ কি কাৰ্যত সহায় কৰিব পাৰোঁ কওক প্ৰভু দেৱঋষি অন্য কোনো গধুৰ কাৰ্য নহয় প্ৰথমে তুমি স্বৰ্গৰ পুৰীলৈ গমন কৰি বাক্যক সংবাদ দিবা যে তোমাৰ বিপদৰ হৈছে আগমন কেনেদৰে উদ্ধাৰ হোৱা তাক চিন্তা কৰা নাৰায়ণ নাৰায়ণ প্ৰভু ইউতো এক নতুন ৰহস্য প্ৰভু মোক ভালদৰে ভাঙি পাতি কওক প্ৰভু এই বিষয়ে তোমাক নকলো তুমি জানা সময়ত সকলো জানিব পাৰিবা ভাল প্ৰভু আপোনাৰ আজ্ঞাতেই মই এতিয়া গমন কৰোঁ অমৰাৱতীপুৰলৈ মই এতিয়া বিদায়হে মাগিছোঁ প্ৰভু এই বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে প্ৰভু নাৰায়ণ হৰি নাৰায়ণ নাৰায়ণ প্ৰভুৰ পুনৰ বাজে
নুজু নুজুনা করি নুজু নুজুনা কৰি মই এতিয়া বিদায়হে মাগিছোঁ প্ৰভু নাৰায়ণ নাৰায়ণ যোৱা দেৱৰ্ষি এন্তত যোৱাৰ আকাংক্ষাত মহানৰ কৰিব সূচনা আৰু অসুৰ ৰাজ্যে কৰিব গমন কিন্তু আমাৰ পৰম ভক্ত কৰিব অত্যাচাৰ কিন্তু চন্ত হংসৰ হাতে দেৱৰাজ লাঞ্ছিত আনফালে শনিৰ কোপত পৰি চন্ত হংস হ'ব পাৰে সান্তনা কিন্তু পুনৰ কহলে হ'ব উদ্ধাৰ তাৰ পাছতহে চন্ত হংসক দিম দৰ্শন বাৰু এতিয়া কিছু সময় লওঁগৈ বিশ্ৰাম